জয় সদা শিৱ নাম ললা অগ্নি নাভ দয়াৰ সাগৰ প্ৰভু মহেশ্বৰ দয়াৰ সাগৰ মহেশ্বৰ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়। নমস্কাৰ। আজি হয়তো আমি কলৈ যাবলৈ ওলাইছোঁ আপোনালোকে প্ৰথমে দেখি গমেই পাইছে। হয়, আজি আমি মোৰ দাদাসকলৰ সৈতে মই যাবলৈ ওলাইছোঁ শিৱসাগৰ নাজিৰাস্থিত অগ্নিনাভ শিৱ মন্দিৰলৈ। আপোনালোকে মন্দিৰভাগৰ বিষয়ে জানি আছে, দেখি আছে বা শুনি আছে, গতিকে মই ক'ব লগা নাই। হ'লেও আমি বহুদিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, কিন্তু আজি শেষত যাবলৈ ল'লোঁ। ৰাতিপুৱাৰ পৰা খুব বৰষুণ দি আছে, হ'লেও প্ৰতিকূল বতৰক নেওচি যিহেতু যাম বুলি ভাবিছোঁ, গতিকে যাবলৈ লৈছোঁ। গতিকে খুব আন্তৰিকতাৰে দাদাহঁতো মোৰ লগত ওলালে, সহযোগ কৰিলে, সেইকাৰণে খুবেই ভাল লাগে। আমি ইতিমধ্যে 9 মান বজাত গৈ মন্দিৰভাগ পালোগৈ। দেখিলোঁ শাৰী শাৰী ভক্তৰ সমাগম। গতিকে সকলো বহুত দূৰ দূৰণিৰ পৰা আহিছে। আমি তাত মংগলদৈৰ পৰা অহা, নগাঁৱৰ পৰা অহা বহুত ভক্তক লগ পালোঁ। সকলো খুব আন্তৰিকতাৰে, শ্ৰদ্ধা সহকাৰে, ভক্তি সহকাৰে বাবা দৰ্শন বা নিৰ্মালি ল'বৰ কাৰণে এনেকৈ শাৰী শাৰী পাতি থিয় দি আছে। আমিও প্ৰথমে বৰচাকিত তেল দিলোঁ, তাৰপাছত লিংগত পানী ঢালিলোঁগৈ, গংগাজল সহিত ফুল অৰ্পণ কৰিলোঁ। তাৰ লগতে আমি গাখীৰো লৈ গৈছিলোঁ, গাখীৰো দিলোঁ। তাৰপিছতে আমি বাবা দৰ্শন কৰি এনেকৈ নিৰ্মালি ল'বলৈ কাৰণে ৰৈ আছোঁ। গতিকে এটা বহুত দীঘলীয়া শাৰী। কিন্তু আমাৰ এই ক্ষেত্ৰত এনেকুৱা এটা অনুভৱ হ'ল, ইমান দীঘলকৈ শাৰী পাতি থাকোঁতে আমাৰ অকণোৱে আমনি লগা নাছিল। আচলতে বেলেগ কাম এটাৰ কাৰণে এনেকৈ শাৰী পাতি থাকিব লগা হ'লে যি অশান্তি লাগে, সেয়া কিন্তু কাৰোৰে আমি চকুত বা মুখত দেখিবলৈ নাপালোঁ। হয়তো এয়া শিৱৰে মহিমা। সকলো যিহেতু শিৱ বা বাবাৰ ভক্তিত গদগদ হৈ আছে, সকলোৱে বাবাৰ আশীষ ল'বলৈ আহিছে, আশীৰ্বাদ ল'বলৈ আহিছে। গতিকে সকলোৰে মনত সেই প্ৰশান্তিৰ ভাৱটো আছিল। গতিকে খুব নিয়াৰিকৈ পৰিচালিকাগৰাকীয়ে খুব সুন্দৰভাৱে এই মন্দিৰভাগ পৰিচালনা কৰিছে। বিভিন্নজনে বিভিন্ন ধৰণে তেওঁৰ বিষয়ে কয়, কিন্তু আমি সেয়া মুঠেই অনুভৱ নকৰোঁ। আমাৰ তেওঁৰ প্ৰতি ভক্তি আছে, শ্ৰদ্ধা আছে। গতিকে আমি আহিলোঁ। যিসকলৰ শ্ৰদ্ধা ভক্তি আছে মন্দিৰভাগৰ প্ৰতি, তেওঁলোকে আহিব। আৰু হয়তো মই ভাবোঁ এনেকৈ প্ৰশান্তিৰে, এটা শান্তিৰে যদি এভাগ সেৱা কৰিবলৈ পোৱা যায়, আৰু ইমানখিনি মানুহ, আমি সকলোৱে জানো মানুহেই ভগৱান, গতিকে ইমানখিনি মানুহক একেলগে লগ পোৱা, যিসকলৰ মনত কেৱল ভক্তি আৰু শ্ৰদ্ধা, বাবাৰ প্ৰতি একান্ত ভক্তি থকা, গতিকে এনেকুৱা এটা সুন্দৰ পৰিৱেশত আজিৰ দিনটো কটাবলৈ পাই সঁচাকৈ ধন্য মানিলোঁ। গতিকে শেষত আমি শৰায়ো আগবঢ়াইছিলোঁ, কিন্তু প্ৰসাদ ল'বলৈ নৰলোঁ, কাৰণ বৰষুণ দি আছে আৰু মন্দিৰভাগ যিহেতু অলপ সৰু, গতিকে ভক্তৰ যথেষ্ট সমাগম হৈছে। গতিকে আমি সমাগমত বেছি সময় নাথাকি শ্ৰদ্ধা ভৰা, ভক্তি ভৰা মন এটি লৈ বাবাৰ প্ৰতি ভক্তি নিবেদন কৰি এটা খুব প্ৰশান্তি মন লৈ ঘৰলৈ বুলি উভতি আহিলোঁ। আজিৰ মন্দিৰৰ বাহিৰভাগো ইমান ধুনীয়া হৈ আছে, যিহেতু বৰষুণ দিছে, গতিকে বৰষুণ দি পৰিৱেশটো চাফা কৰি ৰাখিছে। গতিকে ইয়াৰ গছৰ পাতবোৰ চাওকচোন, কিমান ধুনীয়া সেউজীয়া হৈ আছে। আৰু ঠায়ে ঠায়ে কৃষ্ণচূড়া, ৰাধাচূড়া এনেকৈ ফুলি পৰিৱেশটো আৰু সুন্দৰ কৰি তুলিছে। এনেকৈ আমি মন্দিৰৰ পৰা আহি আমাৰ ৰাস্তাতে যিহেতু খুৰাৰ ঘৰৰ দাদা নামিব, গতিকে আমি তাতে অলপ ৰ'লোঁ। তাৰপিছতে পুনৰ আমি ঘৰলৈ বুলি উভতি আহিলোঁ। এনেকৈ আহি দেখিছেনে, আমি যিটো জাজিৰ পৰা আমগুলি যোৱা পথ, সেই পথটো দেখিবলৈ আজি খুব ধুনীয়া হৈ আছে। ৰাধাচূড়া, কৃষ্ণচূড়া ফুলিছে, গছৰ পাতবোৰ সেউজীয়া হৈ আছে। আজি মুঠতে খুবেই ভাল লাগিল। গতিকে আপোনালোকেও যদি এই মন্দিৰভাগলৈ আহিম বুলি ভাবিছে, গতিকে আহিব, খুবেই ভাল পাব।